ধেমাজিৰ পৰা নিৰুদ্দেশ হোৱা 5জন ছাত্ৰক আজি শিলচৰ ৰেল ষ্টেচনৰ পৰা কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ পিছতে উদ্ধাৰ হোৱা ছাত্ৰকেইজনক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। সংবাদ মাধ্যমৰ আগত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমন মহটোৱে কয় যে ধেমাজিৰ পৰা নিৰুদ্দেশ হোৱা 5জন ছাত্ৰই আইজললৈ যোৱাৰ পৰিকল্পনা কৰিছিল। এখন ব্যক্তিগত বিদ্যালয়ৰ ধেমাজি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ 5জনকৈ ছাত্ৰ তেওঁলোকে ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে আৰু এই সংক্ৰান্তত যেতিয়া তেওঁলোকে তাৰ পৰা গোগামুখৰ পুলিচ ষ্টেচন এৰিয়াৰ পৰা যেতিয়া তেওঁলোকে মিচিং হৈছিলে ধেমাজি আৰক্ষী অধীক্ষক মহোদয় হিতেশ ৰায় ডাঙৰীয়াই লগে লগে আমাক জনাইছিলে যে তেওঁলোকে এইফালে আহিব পাৰে। গতিকে সেইকাৰণে আমি সকলো মানে আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ আৰু লগতে আমি সদৰ থানাৰ OC প্ৰভাৰী অমৃত সিং আৰু মই ৰাতি এবাৰ আমি ওলাই গৈছিলোঁ নিশা 2টামান বজাত আৰু আমি ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এইকেইজন ছাত্ৰ তেওঁলোকে ক্লাছ 9ৰ ছাত্ৰ তেওঁলোকে এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেইকেইজন ছাত্ৰকে আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ। সকলোৱে ভালে আছে আৰু তেওঁলোকক আমি সোধপোছ কৰি আছোঁ কি কাৰণত তেওঁলোকে আহিলে, কিন্তু প্ৰাৰম্ভিক যি তেওঁলোকক আমি সোধপোছ কৰিছোঁ তেওঁলোকৰ কথাৰ পৰা এইটো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। দুজনৰ লগত গিটাৰ আছে, এজন ভাল ক্ৰিকেট প্লেয়াৰ আছে, তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। হয়তো কিবা কাৰণত তেওঁলোকৰ মানে চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ, আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে আৰু তেওঁলোকে কৈছে যে আইজললৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন, তাৰপিছত তাতে তেওঁলোকে গিটাৰ বজালেহেঁতেন, গান গালেহেঁতেন, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে। আৰু গোটেইকেইজন কম বয়সীয়া জুভেনাইল ছাত্ৰ, গতিকে আমি তেওঁলোকক ভাল ধৰণে স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক খোৱা বোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আদেশ মৰ্মে তেওঁলোকক আমি ইয়াৰ পৰা গুৱাহাটীলৈ পঠাই দিম আৰু গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে তেওঁলোকক লৈ যাব। ব্যুৰ ৰিপৰ্ট এনিভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।